মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বিছা গাঁৱত আজি অনুষ্ঠিত হৈছে এক বিশেষ অনুষ্ঠান। যোৱা জানুৱাৰী মাহত বিছা ৰজাৰ বিছা নং সিংফৰ বিয়োগ হোৱাৰ পাছত খালী হৈ পৰিছিল বিছা ৰজাৰ আসনখন। সিংফ জনগোষ্ঠীৰ পৰম্পৰাগত নিয়ম অনুসৰি আজি ঐতিহাসিক বিছা গাঁৱত নতুন বিছা ৰজা ঘোষণা কৰাৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। সিংফ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, বিশিষ্ট সাহিত্যিক জগত চাংমাই, অৰুণাচল প্ৰদেশৰ পৰা অহা খা লামাই, বিছা ওটাং সিংফ, বিছা মুংখং গাম সিংফ, বিছা লাজা সিংফ, বিছা মাইনং সিংফ আৰু বিছা বমটাং সিংফ আদি বিছা বংশৰ বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত বিছা গাম সিংফক ৰজা ঘোষণা কৰি দায়িত্ব প্ৰদান কৰে। নৱনিৰ্বাচিত বিছা ৰজা বিছা গাম সিংফয়ে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা সিংফসকলৰ সৰ্বাংগীন বিকাশৰ আৰু অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লোকৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট ৰাখি কাৰ্যভাৰ চলাই যাব বুলি মন্তব্য কৰে। এই পবিত্ৰ দিনত ইয়াত সকলো আমাৰ ঘৰৰ সদস্য, আমাৰ বৰদেউতা, দদাই আৰু ভাইটি, লগতে আমাৰ ইয়াত মমাই আৰু আমাৰ সিংফ নেশ্যনেল কাউন্সিলৰ আমাৰ সভাপতি, আমাৰ চেংগাম ডাঙৰীয়া তেখেতে আৰু মোৰ নিজৰ একদম দেউতাৰ বন্ধু ঘনিষ্ঠ আমাৰ চাংমাই ছাৰ আংকাল, তেখেতে সকলোৱে আজি ইয়াত আজি এই পবিত্ৰ দিনত তেখেতৰ সকলোৱে মোকে আজিৰ পৰা দায়িত্বভাৰ যোনটো দিছে সেইটো তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা যাচিছোঁ। আৰু ইয়াত আমাৰ এইটো অঞ্চলত, অসমত, অৰুণাচলত যিমানখিনি আমাৰ জাতি ভাইকেইটা আছে, আমাৰ সিংফৰ পৰা লৈখিনি গোটেই আমাৰ জনগোষ্ঠীবোৰ আছে, সকলো লগতে সমিল মিলে যিকোনো ক্ষেত্ৰত যিকোনো কামত আগবঢ়াই লৈ যাম বুলি কৈখিনি মই যি কি নহওক পূৰ্বৰে পৰাই বিছা বম সিংফ যিজন সৰ্বপ্ৰথম আমাৰ বিছা ৰাজ পৰিয়ালৰ ৰজা আছিল, তেওঁৰ পাছত ক্ৰমান্বয়ে তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰসকলে একাদিক্ৰমে এই ৰাজকীয় ভাৰ পালন কৰিছিল। আৰু ঠিক তেনেধৰণৰে আমাৰ এই লিডু বিছা গাঁৱত অৱস্থিত যিটো ৰাজ পৰিয়াল আছে, এই ৰাজ পৰিয়ালৰ বিছা নং সিংফ, যিজন সকলোৰে সমগ্ৰ অসমৰ পৰিচিত ব্যক্তি, যিজনৰ অন্ত্যেষ্টিক্ৰিয়া অসম চৰকাৰে ৰাজ্যিকভাৱে পালন কৰি যোৱা জানুৱাৰী মাহৰ 15 তাৰিখে তেওঁ ইহলীলা সম্পন্ন কৰিছিলে। গতিকে তেওঁৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্ৰজন এই বিছাৰ ৰজা হিচাপে তেওঁক প্ৰতিষ্ঠিত কৰিবলগীয়া আছিল। গতিকে তাকেই আজি এই পবিত্ৰ দিনটোত তেওঁলোকৰ পৰিয়ালৰ সকলোখিনি সদস্য, তেওঁলোকৰ অৰুণাচল প্ৰদেশত থকা তেওঁলোকৰ যিটো ৰাজ পৰিয়াল আছে, ৰাজ পৰিয়ালৰ প্ৰতিনিধি, তেওঁলোকৰ মোমাই জোঁৱাই ইত্যাদিৰ প্ৰতিনিধি, তাৰ লগতে আমাৰ যিখন সিংফ ডেভেলপমেণ্ট কাউন্সিল আছে, তাৰ প্ৰতিনিধি হিচাপে তাৰ সভাপতিৰ উপস্থিতিত আজি এই পৰম পবিত্ৰ কামটো, অৰ্থাৎ তেওঁৰ ৰাজকীয় যিটো আসন, সেই আসনখন জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।